ভেৰগাং জিলা কোচ ৰাজবংশী মূল যুৱ আৰু মহিলা সন্মিলনৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন। স্বৰ্গীয় বাহুৰাম কোচ আৰু স্বৰ্গীয় গোলাপী কোচ সোঁৱৰণি ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত। ভেৰগাং জিলা কোচ ৰাজবংশী মূল যুৱ আৰু মহিলা সন্মিলনৰ উদ্যোগত মুৰাদেৱৰ আঞ্চলিক কোচ ৰাজবংশী সন্মিলন আৰু স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগত অহা 31 ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ 1 তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত। স্বৰ্গীয় বাহুৰাম কোচ আৰু স্বৰ্গীয় গোলাপী কোচ সোঁৱৰণি ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সপ্তম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি বৰ্ণিল কাৰ্যক্ৰমণিকাৰে লাইখুটা স্থাপন। উল্লেখ্য যে উক্ত অনুষ্ঠানত সমূহ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকৰ উপস্থিতিৰ লগতে ভেৰগাং জিলা কোচ ৰাজবংশী মূল যুৱ আৰু মহিলা সন্মিলনৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। আমাৰ ভেৰগাং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনখন এইবাৰ আমাৰ মুৰাদেৱ গাঁৱত অনুষ্ঠিত কৰা হ'ব আৰু এই 17 মাঘ আৰু 18 মাঘৰ কাৰণে আমাৰ মুৰাদেৱ আঞ্চলিক কোচ ৰাজবংশীৰ লগতে ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সমূহ ৰাইজে এই অনুষ্ঠানটিৰ কাৰণে উল্লাহেৰে উৎসাহেৰে আগবাঢ়ি আহিছে আৰু আজি এটা পবিত্ৰ ক্ষণত আমাৰ লাইখুটা স্থাপনৰ যিটো এটা শুভ মুহূৰ্ত পাৰ হৈ গ'ল, সঁচাকৈয়ে আমি আনন্দিত হৈছোঁ। সভাপতি হিচাপে মই এইটোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ যিহেতু সদৌ ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ মূল যুৱ আৰু মহিলা আটাইৰে এই অধিৱেশন সপ্তম দ্বিবাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনত আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীসমূহ ৰূপায়ণৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ সহযোগিতা নিতান্ত প্ৰয়োজন। সেয়েহে আমি অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ ফালৰ পৰা আমাৰ যি 32টা আঞ্চলিক আছে বা অন্যান্য লোক আছে তেওঁলোকক আমি উপস্থিতি নিতান্ত কামনা কৰিছোঁ। ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনী মূল যুৱ আৰু মহিলা সন্মিলনীৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনখন এইবাৰ আমি মুৰাদৰ আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীয়ে লগতে ইয়াৰ স্থানীয় বিভিন্ন সম্প্ৰদায় আছে সকলো ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে মাঘ মাহৰ 17 আৰু 18 এই দুদিনীয়া যি কাৰ্যসূচীৰে আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আমাৰ যি সপ্তম দ্বিবাৰ্ষিক অধিৱেশনখনি আমি উদযাপন কৰিব ওলাইছোঁ আৰু আমি আশা ৰাখিছোঁ এই অধিৱেশনখনি আমাৰ জাতিটোৰ কাৰণে এক উচ্চ এটা কি চিনাকি হৈ ৰ'ব, কাৰণ ইয়াতে আমি প্ৰায় 20,000 জ্ঞাতি আমি আদৰিবৰ কাৰণে আমি সাজু হৈছোঁ ইতিমধ্যে আদৰণীয় সমিতি আৰু আমাৰ ভেৰগাঁও জিলাৰ 32টা আঞ্চলিকে আমাৰ পূৰ্ণ সহযোগ দিছে আৰু প্ৰতিটো আঞ্চলিকৰে আজি জ্ঞাতি আমাৰ এই লাইখুটা স্থাপনৰ অনুষ্ঠানলৈকে আহিছে আৰু আশা ৰাখিছোঁ আমি প্ৰতিটো আঞ্চলিকৰ পৰা 500 পৰা 1000 মানুহ আহি আমাৰ ইয়াতে গোট খাব। যাক নহওক আমি আপোনালোকৰ জৰিয়তে সকলো আমাৰ জ্ঞাতি তথা ৰাইজক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, আমাৰ এই ছজাতিৰ যি আমাৰ চিনাকি সন্মিলন বুলি ক'লে আমাৰ সকলোৰে যিটো চিনাকি সকলোৰে মাজত যি একতা, এই একতাটো আমাৰ দেখুৱাবৰ কাৰণে সকলো ৰাইজে আহি আমাৰ এই অধিৱেশনস্থলী উপস্থিত হ'ব আৰু আমাৰ এই অধিৱেশনখনি সফল হোৱাত আমাৰ সকলোৱে সহযোগিতা কৰিব বুলি আমি আশাবাদী। আৰু ৰাতিপুৱাতে আমাৰ পতাকা উত্তোলনস্থলী হ'ব, বৃক্ষৰোপণ হ'ব, আমাৰ চিলাৰায় প্ৰতিমূৰ্তিত আমাৰ মাল্যাৰ্পণ হ'ব, লগে লগে আমাৰ কমতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ আমাৰ যি প্ৰতিমূৰ্তি তাতো আমাৰ মাল্যাৰ্পণ হ'ব আৰু লগে লগে আমাৰ যি প্ৰতিনিধি সভা হ'ব, মহিলা মূল আৰু যুৱৰ আটাইৰে প্ৰতিনিধি সভা হ'ব। ৰাতি আমাৰ যি স্বগোষ্ঠীয় গোৱাৰী নৃত্য, কোচা নৃত্য, কাৰ্তিকা নৃত্য এই সকলোবিলাক নৃত্যৰ আমাৰ প্ৰতিযোগিতা আমাৰ অনুষ্ঠিত হ'ব প্ৰথম দিনাখনত। দ্বিতীয়খনৰ ৰাতিপুৱা যিটো আমাৰ 1 তাৰিখে চিলাই দিৱস হ'ব, প্ৰথমে আমি চিলাৰাইক সকলোৱে একেলগে তেখেতৰ যি প্ৰতিমূৰ্তি হ'ব সেই প্ৰতিমূৰ্তিত আমি কি কৰিম মাল্যাৰ্পণ কৰিম, তেখেতক আমি শ্ৰদ্ধাৰে সুঁৱৰিম আৰু লগে লগে আমাৰ স্বগোষ্ঠীয় যিমানবিলাক আমাৰ কলা কৃষ্টি আছে, আমাৰ যিমানবিলাক কৰ্ম আছে, আমি সকলোবিলাক আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমি প্ৰদৰ্শন কৰিব ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু 12 বজাৰ লগে লগে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। তাতো বিশিষ্ট আমি বহু কেইগৰাকী ব্যক্তিক আমন্ত্ৰণ জনোৱাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি আমাৰ কৰ্ণধাৰ সমিতিয়ে সকলোবিলাক অনুমোদন জনাব বুলি আমি আশাবাদী। তাৰ লগে লগে আপোনালোকক আমি সকলোকে সেই ক্ষেত্ৰত অৱগত কৰিম আৰু ৰাতি আমি সাংস্কৃতিক সন্ধিয়াৰো আমি আয়োজন কৰিছোঁ। দ্বিতীয় দিনাখন আমি আশা ৰাখিছোঁ অতি উচ্চ আৰু মানদণ্ডৰ এখন অধিৱেশন আমাৰ ইয়াতে আমি দেখিবলৈ পাম। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। Mobile Plus Physiotherapy Wellness and Rehabilitation Center,
দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মুভ ৱেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।